হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে ভালে মানে আছে। আজি আমি নতুন টপিক এটা লৈ আহিছোঁ, য'ত আমি চাইক্লন ৰিমালৰ বিষয়ে আজি আমি ডিছকাছ কৰিম। চাইক্লন ৰিমালৰ বিষয়ে ডিছকাছ কৰিব যাওঁতে আগতে জানিব লাগিব চাইক্লনটো কি হয়, কেনেকৈ ফৰ্ম হৈছে। চ' বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যেতিয়া সমুদ্ৰৰ ছাৰ্ফেচ টেম্পাৰেচাৰ 27 ডিগ্ৰীৰ ওপৰত হৈ যায়, এইকেইদিন আমি চবেই গম পাওঁ যিটো গৰম দিছে। ইয়াৰ ফলস্বৰূপে কি হ'ব আপোনালোকে জানেনে? এই গৰম ছাৰ্ফেচ যিটো এৰিয়া হয়, ইয়াৰ ৱাটাৰ ভেপাৰটো কি হ'ব, ওপৰলৈ উঠি যাব। তাৰমানে গৰম হাৱাটো ওপৰলৈ উঠি যাব। গৰম হাৱাটো কিয় ওপৰলৈ উঠে? বিকজ গৰম হাৱাটো আমি চবেই জানো পাতল হয়, সেইকাৰণে ওপৰলৈ উঠি যাব। ইয়াৰ ফলস্বৰূপে কি হ'ব, এইটো জেগাত, এই এৰিয়াটোত কি হ'ব, ল' প্ৰেছাৰ এটা ক্ৰিয়েট হ'ব। ঠিক আছে, এই ল' প্ৰেছাৰটো ফিল কৰিবৰ কাৰণে চাৰিওফালৰ পৰা কি হ'ব, ঠাণ্ডা বতাহবোৰ আহি থাকিব। ঠাণ্ডা বতাহবোৰ আহিব, এই ঠাণ্ডা বতাহটো আহি এই ল' প্ৰেছাৰ এৰিয়াত সোমাব। গতিকে ইহঁতে সোমাই কি হ'ব, নিজে গৰম হৈ যাব। নিজে গৰম হোৱাৰ পিছত ইহঁতে আকৌ ওপৰলৈ উঠি যাব। ইয়াৰ ফলত কি হ'ব, চাইক্লনৰ এটা ফৰ্ম হ'ব। বিশাল চাইক্লন এটা ফৰ্ম হ'ব। আপোনালোকে ভিডিঅ'ত দেখা পাইছে, চাইক্লনটো এটা ডাঙৰ বিশাল এটা ফৰ্ম হৈছে। এটা কথা আপোনালোকে নিশ্চয় এটা মানে কুৱেশ্যন এটা থাকিব যে চাইক্লনটো ঘূৰে কিয়? চাইক্লনটো এইটো কাৰণে ঘূৰে যে আমি চবেই জানো যে পৃথিৱীটো কি থাকে, ঘূৰি থাকে, ৰটেশ্যন কৰি থাকে। ইয়াৰ ফলত কি হয়, চাইক্লনে কি হয়, ৰটেশ্যন হৈ থাকে। ঠিক আছে, এই প্ৰচেছটো কি কয়, কৰলিছ ফৰ্চ বুলি আমি জানো। ঠিক আছে, কৰলিছ ফৰ্চ। আপোনালোকে ভিডিঅ'ত দেখা পাইছে, চাইক্লনটো ঘূৰি গৈ আছে। দেখিছেনে? এতিয়া মই যিটো ভিডিঅ'ত বুজাইছোঁ, এইটো কথাটো ইয়াতে লিখা আছে। ইয়াতে খালি এটা কথা মনত ৰাখিবলগীয়া যে নৰ্থাৰ্ণ হেমিস্ফিয়াৰ ইট ইজ এণ্টি ক্লকৱাইজ, চাউথাৰ্ণ হেমিস্ফিয়াৰ ইট ইজ ইন ক্লকৱাইজ ডাইৰেকশ্যন। এতিয়া আমি চবেই জানো, চাপ'জ এতিয়া পৃথিৱী হয়, এই ছাইডটো কি হয়, নৰ্থাৰ্ণ হেমিস্ফিয়াৰ। ঠিক আছে, এই ছাইডটো কি হয়, চাউথাৰ্ণ হেমিস্ফিয়াৰ। ঠিক আছে, এই জেগাত কি হ'ব, চাইক্লনটো কি হ'ব, নৰ্থাৰ্ণ হেমিস্ফিয়াৰ্ছত চাইক্লনটো এণ্টি ক্লকৱাইজ হিচাপে ঘূৰিব, এণ্টি ক্লকৱাইজ লাইক দিছ। ঠিক আছে, আৰু এই চাউথাৰ্ণ জেগাত কেনেকৈ ঘূৰিব, লাইক ক্লকৱাইজ, এনেকৈ মানে ৰটেশ্যন হ'ব চাইক্লনটো। এইটো কথাই ইয়াতে লিখা আছে, ইয়াতকৈ ইমান জানিবলগীয়া ইয়াতে একো নাই। এতিয়া চাওক, এই চিত্ৰটো চাব, এই যিটো মই ভিডিঅ'ত বুজাইছোঁ সেইটো কথাই ইয়াতে দেখুওৱা আছে ধুনীয়াকৈ। এতিয়া চাব, এইটো সমুদ্ৰৰ ছাৰ্ফেচ হয়। এই ছাৰ্ফেচটো কি হয়, গৰম যেতিয়া 27 ডিগ্ৰীৰ ওপৰত হৈ যাব, ই কি হ'ব, ইয়াতে ভেপাৰবোৰ ওপৰলৈ উঠি যাব। দেখিছেনে, ভেপাৰবোৰ ওপৰলৈ উঠি আছে। এই ভেপাৰবোৰ উঠি যোৱাৰ পিছত এই চাৰিওফালৰ পৰা ঠাণ্ডা বতাহবোৰ আহি আছে। ঠাণ্ডা বতাহবোৰ আহি পেলাই ইয়াতে ফিল কৰিব, এই জেগাটোত ফিল কৰিব। ঠিক আছেনে? এতিয়া কি হ'ব, এই জেগাটো কি হ'ব, গৰম হাৱাবোৰ ওপৰলৈ উঠি যাব, এনেকৈ উঠি যাব। ঠিক আছে, গৰম হাৱাবোৰ পাতল হৈ পেলাই ওপৰলৈ উঠি গৈ থাকিব। ওপৰলৈ উঠি যোৱাৰ পিছত ইয়াতে কি হ'ব, ডাঙৰ এটা সৃষ্টি হ'ব। বিশাল ডাৱৰ এটা সৃষ্টি হ'ব। ইয়াৰ ফলস্বৰূপে কি হ'ব, চাইক্লন এটা ফৰ্ম হ'ব। দেখিছেনে, বিশাল চাইক্লন এটা ফৰ্ম হৈছে। দেখিছে? এতিয়া আমি নিজৰ টপিকত আহোঁ, চাইক্লন ৰিমাল। চাইক্লন ৰিমালটো কি হয়? এতিয়া একচুৱেলি চাওঁ, ৰিমাল শব্দটো আহিছে ফ্ৰম অমান। ঠিক আছে, অমানৰ পৰা আহিছে। অমানটো এটা কি হয়, মিডিল ইষ্ট কাণ্ট্ৰি হয়। মিডিল ইষ্ট কাণ্ট্ৰি। ঠিক আছে, ৰিমালৰ মিনিংটো কি, চেণ্ড ইন আৰবিক লেংগুৱেজ। চেণ্ড মানে বালি, য'ত আৰবিক লেংগুৱেজত লিখা আছে। ঠিক আছে, এতিয়া চাওঁ, চাইক্লন ৰিমালটো ক'ত উৎপত্তি হৈছে। চাইক্লন ৰিমালটো উৎপত্তি হৈছে ইন দ্য বে অফ বেংগল। বে অফ বেংগলটো কি হয়, এই এৰিয়াটো বে অফ বেংগল বুলি জানো আমি। এই জেগাটো কি হৈছে, চাইক্লন ৰিমালৰ উৎপত্তি হৈছে। ঠিক আছে, ইয়াৰ ফলত কি হৈছে, ইণ্ডিয়াটো হিট কৰিছে, বাংলাদেশতো হিট কৰিছে। এতিয়া চাওক, এই যিটো কি হ'ল, লেণ্ডফলটো ক'ত হৈছে, সাগৰ আইলেণ্ড ইন ৱেষ্ট বেংগল। লেণ্ডফল মানে কি হ'ল আপোনালোকে গম পাইছেনে? লেণ্ডফল মানে যিটো চাইক্লন হয়, সেইটো আহি পেলাই মানে এই আইলেণ্ডত হিট কৰিছে। ঠিক আছে, ইন ৱেষ্ট বেংগল। আৰু খিপুপাৰা ইন বাংলাদেশত হিট কৰিছে চাইক্লনটোৱে। আৰু ইয়াৰ চাইক্লনৰ স্পীডটো কিমান জানেনে, 110 পৰা 120 কিলোমিটাৰ পাৰ আৱাৰ। ঠিক আছে, তাৰমানে 1 ঘণ্টাত 110 পৰা 120 কিলোমিটাৰ সি ট্ৰেভেল কৰে চাইক্লনটো। ঠিক আছে, আপোনালোকে ফটোত দেখা পাইছে যিটো ডেষ্ট্ৰাকটিভ হৈছে। ঠিক আছেনে, গছ চছ খৰি পৰি গ'ল। বুজিছেনে? আৰু এটা দৃশ্য চাব, প্ৰথম দৃশ্য চাব, গছ পৰি গ'ল, এই গাড়ীৰ ওপৰত গছ পৰি গৈছে। আৰু এটা এইটো স্কুল বাছ হয়, স্কুল বাছৰ ওপৰত এই ডাঙৰ গছজোপা আহি পেলাই পৰি গ'ল। ঠিক আছে, এইটো একচুৱেলি ঢেকীয়াজুলিৰ ফটো হয়। ঠিক আছে, এতিয়া ইণ্ডিয়াৰ ডেথ টল ক্ৰচেছ টু 30 ওপৰত এতিয়া মানুহৰ মানে কেজুৱেলিটি হৈ গ'ল।
এতিয়া চাওক হাই এলাৰ্ট ইন আছাম। আছামতো হাই এলাৰ্ট এতিয়া মানে ঘোষণা কৰা হৈছে। হেমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে চাব। কি কৈছে? ইন দ্য লাইট অফ দ্য ৰেড এলাৰ্ট নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, all educational institutions will be remain closed on 29 May 2024. 29 May এইটো all educational instituteবোৰ ক্ল'জ কৰা হৈছিলে। আপোনালোকে চবেই গম পাইছে। বিকজ হাই ৰেড এলাৰ্ট জন মানে ঘোষণা কৰা হৈছিলে। ঠিক আছে, হেভি টু হেভি মানে ৰেইন হ'ব এইটো এৰিয়াত। এইটো ডিষ্ট্ৰিক্ট ৱাইজ এনালাইজ দিয়া আছে। ক'ত ক'ত মানে ৰেড জন হয়, য়েল্লো জন হয়, চব এইবোৰ দিয়া আছে। ঠিক আছে, এতিয়া চাব ইণ্ডিয়া টুডেত আপোনালোকে নিউজটো চাব। মই লৈছোঁ চাইক্লন ৰিমালৰ বিষয়ে। ৰিমালৰ কাৰণে 6টা ডেথ হৈছে ইন আছাম এতিয়ালৈকে, আৰু নিয়াৰলি 2 লাখ এফেক্টেড। 2 লাখ মানুহ ঘৰ মানে এফেক্ট হৈছে। ঠিক আছে, এতিয়া 18 আদাৰ্ছ ৱেৰ উণ্ডেড, মানে এতিয়ালৈকে 18তকৈ ওপৰৰ মানুহ কি হ'ল এতিয়ালৈকে মানে জখম হৈ আছে। এইটো ইণ্ডিয়া টুডেৰ নিউজ হয়। আৰু এটা মই পেপাৰ কাটিং লৈছোঁ, য'ত হিন্দুত লিখা আছে যে নৰ্থ ইষ্টত এতিয়ালৈকে 38 হৈ গ'ল মানুহ, মানে ডেথ হোৱা 38 হৈ গ'ল। ঠিক আছে, ৰেস্কিউ অপাৰেশ্যন এতিয়ালৈকে চলি আছে। আপোনালোকে আপডেট চাব। 30 মেলৈকে এতিয়ালৈকে এইটো মানে অপাৰেশ্যন চলি আছে। ঠিক আছে, এতিয়া চাওক এইটো চাওক, এইটো চাওক এফেক্টেড এৰিয়াটো চাবলৈ দেখিছেনে কিমান এফেক্টেড হৈছে। এতিয়া মই আপোনালোকক এটা ভিডিঅ' দেখাওঁ য'ত মানে জেগাটো বহুত এফেক্টেড হৈছে। মানে এইটো চাব জেগাটো। দেখিছেনে ৰাস্তাৰ ওপৰেদি পানী গৈ আছে, আপোনালোকে চাব পাৰে। দেখিছেনে অ' মাই গড, দেখিছেনে ৰাস্তাৰ ওপৰেদি পানী গৈ আছে। আৰু এটা দৃশ্য দেখাই আছো। দেখিছেনে চহৰটো ডুবি গ'ল। ঘৰৰ ভিতৰত মানুহ দোকানে মানুহ ঘৰৰ ভিতৰত। গতিকে ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে সজাগ থাকিব, এৱাৰ থাকিব। ঠিক আছে, গতিকে থেংক ইউ এভৰিৱান। গতিকে মোৰ ভিডিঅ' যদি ভাল পায় আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।